নমস্কাৰ স্বাগতম জনাইছো এ হল দ্য প্ৰাইম টাইম শ্ব দেশৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ পূৰ্বে ৰাজ্যজুৰি আছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে উজান বজাৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুৰ প্ৰতিবাদী কাৰ্যসূচী আজি সন্ধিয়াৰ ভাগত দেখিবলৈ পোৱা গ'ল শহীদ ন্যাসৰ সন্মুখত আছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল তাত তেওঁলোকে বিভিন্ন দাবী উত্থাপন কৰিছিল জোৰ সমতল বাহিৰ কৰিছিল আৰু তেতিয়াই তেওঁলোকক বাধা প্ৰদান কৰা হৈছিল মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে আছুৰ এই প্ৰতিবাদী কাৰ্যসূচী কা আন্দোলনৰ শহীদ হত্যাৰ সময়ত আৰক্ষী ক'ত আছিল বুলি আছুৱে প্ৰশ্ন সুধিছে প্ৰশাসনৰ নিষেধাজ্ঞা উফৰাই আছুৱে এই সমতল উলিয়াবলৈ চেষ্টা কৰিছিল কিন্তু যেহেতু নিষেধাজ্ঞা আছিল তাৰ বাবে আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰিছিল ৰাজ্যজুৰি আজি আছুৰ এই প্ৰতিবাদী কাৰ্যসূচী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল কাৰণ তেওঁলোকে পূৰ্বে কৈছিল যে আজিৰ দিনটো তেওঁলোকে ব্যাপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আৰু সেয়া বাস্তৱত আজি কৰি দেখুৱালে সদৌ অসম ছাত্ৰ সন্থাই কিন্তু তেওঁলোকৰ সমতলত বাধা প্ৰদান কৰা হৈছিল প্ৰশাসনৰ তৰফৰ পৰা কিন্তু সেই বাধাকো নেওচি তেওঁলোক আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিল আৰু তেতিয়াই আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰিলে প্ৰশাসন আছু আৰক্ষীৰ মাজত কিছু খণ্ডযুদ্ধৰো সৃষ্টি হ'ল আছুৰ ঘোষণাৰ বিপৰীতে শুকুৰবাৰে যেহেতু এক উল্লেখযোগ্য বিশেষ ভূমিকা গ্ৰহণ কৰা হৈছিল আছুৱে যি ঘোষণা কৰিছিল সেই ঘোষণা কাৰ্যকৰী কৰিবলৈ দিয়া নহ'ব বুলি কোৱা হৈছিল অৰ্থাৎ বৰ্তমান সময়ত এনেধৰণৰ জোৰ সমতল বাহিৰ কৰিবলৈ দিয়া নহ'ব বুলি কোৱা হৈছিল কিন্তু আছুৱে সেই বাধা নুশুনি সমতল কৰি বিভিন্ন স্থানত এক বিশেষ প্ৰতিবাদী কাৰ্যসূচী আজি ৰূপায়ণ কৰিলে আমি দৃশ্য আপোনালোকক দেখুৱাই আছো এই প্ৰতিবাদী কাৰ্যসূচীৰ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিলে গুৱাহাটী মহানগৰীতো একেই প্ৰতিবাদী কাৰ্যসূচী য'ত বিশেষ নেতৃত্ব দিলে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি দীপাংক নাথ লগতে আন আন নেতা সদস্যসকলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কি ক'লে এবাৰ শুনাব বিচাৰিছো মাটিৰ ওপৰত অধিকাৰ লাগিব আমাৰ স্থানীয় বিধানসভা স্থানীয় নিকায় সংসদত আমাৰ 100% আসন লাগিব সংৰক্ষণ যাতে খিলঞ্জীয়া শাসন কৰিব পাৰে চাকৰি বাকৰি সকলো সংৰক্ষণ লাগিব এই সকলো বিষয় ভাষা সংস্কৃতি সকলোৰ ওপৰত প্ৰতিবেদন দিয়া হৈছিল এক বছৰ প্ৰায় পাৰ হৈ গ'ল প্ৰধানমন্ত্ৰীয়ে কৈছে মই ৰৈ আছো অসমৰ পৰা প্ৰতিবেদন পালেই কাৰ্যকৰী কৰিম প্ৰতিবেদন দিয়া এবছৰ হ'ল প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন হ'ল তাৰ কাৰণে আজি প্ৰতিবাদৰ কাৰ্যসূচী ৰক্ষা কবচ আমাৰ প্ৰাপ্য প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী মৰম আৰু দয়া নহয় দিল্লীৰ দয়া নহয় ৰক্ষা কবচ সাংবিধানিক ৰক্ষা কবচ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰাপ্য আৰু দিব লাগিব আৰু যেতিয়ালৈকে ৰক্ষা কবচ দিয়া নাযায় তেতিয়ালৈকে আমাৰ আন্দোলন চলিব অসম চুক্তি ৰূপায়ণ হোৱা নাই যোৱাবাৰ বিধানসভাৰ নিৰ্বাচনৰ আগত কৈছিল তেওঁলোকৰ ভিছন ডকুমেণ্টত যে অসম চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰিম প্ৰায় 5 বছৰ কাৰ্যকাল শেষ হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ চৰকাৰৰ অসম চুক্তি ৰূপায়ণ কৰা নাই বিদেশী চিনাক্ত হোৱা নাই ভোটাৰলীয়া কৰ্তন হোৱা নাই বহিষ্কাৰ হোৱা নাই সীমা চিল হোৱা নাই ভাৰত পাকিস্তান সীমান্ত চিল হয় আমাৰ ভাৰত বাংলাদেশ সীমান্ত 268 কিলোমিটাৰ চিল নহয় অক্ষমনীয় অপৰাধ এতিয়া অসম চুক্তি উল্লংঘন কৰি 43 বছৰ 71 চনৰ পিছত অহাই 43 বছৰৰ বিদেশীৰ বোজা অসমত জাপি দিব খুজিছে নেমানো আমি তেনেকুৱা জাতিধ্বংসী অসাংবিধানিক সাম্প্ৰদায়িক কা আমি নামানো কাখন হ'ল খিলঞ্জীয়া বিৰোধী সাম্প্ৰদায়িক অসাংবিধানিক অসম চুক্তিক বিৰুদ্ধ কৰা এই কা আমি নামানো অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে মনা নাই আৰু নামানো 7খন ৰাজ্যই মনা নাই অসমে আমি মনা নাই আমি নামানো আজি আকৌ এবাৰ কা আমি নামানো এই প্ৰতিবাদী শ্লোগান শুনিবলৈ পোৱা গৈছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বহু প্ৰতিবাদকাৰীক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে কাৰণ প্ৰশাসনৰ নিৰ্দেশনা নামানি তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী আজি ৰূপায়ণ কৰিছিল যাৰ বাবে তেওঁলোকক কৰায়ত্ব কৰা হৈছে কিন্তু বিভিন্ন প্ৰান্তত এক প্ৰকাৰ উত্তপ্ত পৰিৱেশৰো সৃষ্টি হ'ল তেজপুৰত উত্তপ্ত পৰিৱেশৰ আজি সৃষ্টি হ'ল এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতেই আৰক্ষীৰ সৈতে যেন হতাহতিত লিপ্ত হ'ল একাংশ প্ৰতিবাদকাৰী আমাৰ সতীৰ্থ হেমন্ত কুমাৰ নাথ আছে ফোন লাইনত অধিক জনাবলৈ হেমন্ত কি তথ্য আছে এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছত কাইলৈ শোণিতপুৰ জিলা বন্ধ দিয়া বুলি আমি শুনিবলৈ পাইছো হেমন্ত প্ৰাঞ্জল এক উত্তপ্তময় পৰিস্থিতিৰ সৃষ্টি হয় আছু আৰু আৰক্ষী প্ৰশাসনৰ খণ্ডৰ যুদ্ধৰ সৃষ্টি হয় কাৰণ আজি বিয়লি ভাগত শোণিতপুৰ জিলা প্ৰশাসনে ভাৰতীয় ফৌজদাৰী আইনৰ 144 ধাৰাৰ অধীনত 144 ধাৰাৰ অধীনত যি জোৰ সমতল বা তেনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ পৰা বিৰত থাকিবলৈ বাধা আৰোপ কৰা হৈছিল তাৰ পিছতো কিন্তু
শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ আকুৰ গোজ আছিল আৰু তেওঁলোকে আৰক্ষীৰ বাধা নামানি তেওঁলোকে জোৰ লৈ যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে বিফল লওঁতে আৰক্ষী প্ৰশাসনৰ লগত তেওঁলোকে হতাহতি হয় আৰু এই ঘটনাৰ পিছত আৰক্ষীয়ে তেওঁলোকৰ ওপৰত লাঠি চালনাও কৰে কিন্তু দেখা গৈছে আকু যিসকল কৰ্মী আছিল তেওঁলোকে প্ৰশাসনৰ সেই বাধা নামানি তেওঁলোকে যি প্ৰতিবাদী কাৰ্যসূচী উলিয়াবলৈ লওঁতে এনেধৰণৰ ঘটনাৰ সূত্ৰপাত ঘটে আৰু দেখা গৈছে আৰক্ষীৰ যি লাঠি চালনা সেই লাঠি চালনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য নয়নজ্যোতি গগৈকে ধৰি পত্ৰিকা সম্পাদিকা পৰিস্মিতা বৰা শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মনোজ দাস আৰু ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শংকৰ দাস এইকেইজন আঘাতপ্ৰাপ্ত হৈছে আৰু ইয়াৰে নয়নজ্যোতি গগৈ তেওঁ আঘাত গুৰুতৰ হোৱা তেজপুৰ কনকলতা সামৰিক চিকিৎসালয়ৰ পৰা তেওঁক টিএমচি হিচাপে প্ৰেৰণ কৰা হৈছে কিন্তু লক্ষণীয় কথাটো হ'ল শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ওপৰত আৰক্ষীয়ে এনেধৰণৰ যি মাৰপিট ঘটনা সংঘটিত কৰিলে তাৰ অভিযোগ তুলি কাইলৈ শোণিতপুৰ জিলা বন্ধৰ ঘোষণা কৰিছে প্ৰাঞ্জল সদৌ অসম ছাত্ৰ সন্থাই কাইলৈ শোণিতপুৰ জিলা বন্ধৰ ঘোষণা কৰিছে পৰিস্থিতি বৰ্তমান হেমন্ত এতিয়া শান্ত হৈছে নে তাত হয় প্ৰাঞ্জল এই মুহূৰ্তত পৰিস্থিতি নিয়ন্ত্ৰণাধীন তথাপিও আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী এই মুহূৰ্ততো মোতায়েন কৰা হৈছে কিন্তু সন্ধ্যাৰ পৰা এক যুদ্ধংদেহী পৰিৱেশ বুলি ক'ব লাগিব আছী কৰ্মীসকলো যিহেতু আকুলগোজ হৈ আছিল তেওঁলোকে জোৰ সমদল উলিয়াবলৈ উদ্যত হৈছিল আৰু যি বৃহৎ সংখ্যক আৰক্ষী অৰ্ধসামৰিক বাহিনী শীৰ্ষ আৰক্ষী বিষয়া আৰু দণ্ডাধীশৰ উপস্থিতিত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ উদ্যত হৈছিল সেই মুহূৰ্ততে লাঠি চালনা কৰিবলৈ বাধ্য হয় আৰক্ষী আৰু আজি প্ৰতিবাদকাৰী আছু কৰ্মী আছিল তেওঁলোকৰ ওপৰত অগ্নি নিৰ্বাপক বাহিনীৰ দ্বাৰা পানী নিক্ষেপো কৰা অঞ্চল পানী হিলৈ নিক্ষেপ কৰা হৈছিল পানী হিলৈ নিক্ষেপ কৰি প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা কৰা হৈছিল কাৰণ জিলাই জিলাই আজি পুৱাৰ ভাগতে 144 ধাৰা জাৰি কৰা হৈছিল যাতে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোত গ্ৰহণ কৰা হ'ব নোৱাৰে তাৰ বাবে বিশেষ সতৰ্কতামূলক ব্যৱস্থা প্ৰশাসনে লৈছিল কিন্তু তাৰ মাজতো আছুৰ কৰ্মীসকলে সদস্যসকলে ব্যাপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে জোৰ লৈ ওলাই আহিল তেওঁলোক আৰু তাৰ পাছতেই আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ এনেধৰণৰ কিছু অৱলম্বন কৰিবলগীয়া হ'ল কৌশল পানী হিলৈ নিক্ষেপ কৰিবলগীয়া হ'ল বেৰিকেড প্ৰস্তুত কৰিবলগীয়া হ'ল বেৰিকেড সাজু কৰি তেওঁলোকক বাধা দিয়া হ'ল বহুকেইগৰাকী প্ৰতিবাদকাৰীক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হোৱা বুলিও আমাৰ সতীৰ্থ সাংবাদিক হেমন্ত কুমাৰ নাথে জানিবলৈ দিছে হেমন্ত আহত সাংবাদিক যিসকল আছু কৰ্মী তেওঁলোকৰ অৱস্থা বৰ্তমান কেনেকুৱা হয় নয়নজ্যোতি গগৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি প্ৰাক্তন সাধাৰণ সম্পাদক আছিল ছাত্ৰ একতা সভাৰ আৰু বৰ্তমান আছুৰ যি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তেওঁ কিছু গুৰুতৰ আঘাত সেয়ে তেওঁক কনকলতা সামৰিক চিকিৎসালয়ৰ পৰা প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ আৰু বাকী পত্ৰিকা সম্পাদিকা যি পৰিস্মিতা বৰা শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মনোজ দাস আৰু ঢেকিয়াজুলি আঞ্চলিকৰ সভাপতি যি শংকৰ দাস এই তেওঁলোকৰ বিশেষ গুৰুতৰ নহয় গতিকে সামান্য ইয়াতে চিকিৎসা প্ৰদানৰ পিছত তেওঁলোকক ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে প্ৰাঞ্জল ধন্যবাদ জনাইছো হেমন্ত কুমাৰ নাথ এইখিনি তথ্যৰ বাবে আমি কিছু দৃশ্য আপোনালোকক দেখুৱাই আছো শোণিতপুৰত কেনেধৰণৰ এক ব্যাপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী আমি দেখিবলৈ পালো তাৰে কিছু দৃশ্য বৰ্তমান এয়া টিভিৰ পৰ্দাত জোৰ সমতল বাহিৰ কৰা হৈছিল আৰু তাৰ পাছতেই এই জোৰ সমতলৰ পৰা কিছু যেন পৰিস্থিতি উত্তপ্ত হৈ পৰিল প্ৰতিবাদী কাৰ্যসূচী প্ৰথম অৱস্থাত শান্তৰূপে তেওঁলোকে ৰূপায়ণ কৰিছিল কিন্তু হঠাৎ তাত উত্তেজনাই বিৰাজ কৰিলে এনেধৰণে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আজি সদৌ অসম ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচী ঠায়ে ঠায়ে কিছু পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখা গ'ল আৰু ক'ৰবাত ক'ৰবাত শান্তিপূৰ্ণভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মন্তব্য প্ৰকাশ কৰিছে সমুজ্জ্বল ভট্টাচাৰ্যই কৈছে যে যেতিয়ালৈকে চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নল'ব যেতিয়ালৈকে কা আইন বাতিল নহ'ব তেতিয়ালৈকে তেওঁলোকৰ এই প্ৰতিবাদ অব্যাহত থাকিব ছেম ষ্টেফৰ্ডৰ ওপৰতো মন্তব্য প্ৰকাশ কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিগত বছৰত যেতিয়া কা আন্দোলন হৈছিল সেই সময়ত বহুকেইগৰাকী লোকে প্ৰাণ আহুতি দিবলগীয়া হৈছিল বহুতৰে প্ৰাণ গৈছিল সেই আন্দোলনৰ সময়ত তাৰে মাজত অন্যতম আছিল গুৱাহাটীৰ ছেম ষ্টেফৰ্ড আৰু ছেম ষ্টেফৰ্ডৰ মৃত্যুক এতিয়াও কোনেও সহজভাৱে ল'ব পৰা নাই লগতে আন আন যিসকলৰ মৃত্যু হৈছিল এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজত সেই
সকলোৰে মৃত্যু কেতিয়াও অথলে যাবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰিছে আছুৰ তৰফৰ পৰা। আৰু সমুজ্জ্বল ভট্টাচাৰ্য আজি আকৌ এবাৰ ছেম ষ্টেফৰ্ডৰ প্ৰসংগ সন্মুখলৈ আনিলে। মই এতিয়ালৈকে নুমুৱাই নাই। আপোনালোকে আমাক যেনেকৈ আজি বাধা দিছে, আপোনালোকে কৈছে এইটো ডেম'ক্ৰেটিক হয়নে নহয় নাজানো। এটা আনডেম'ক্ৰেটিক কাম এটা আছাম পুলিচে চিটিত কিন্তু কৰিছে, আছাম গভৰ্ণমেণ্টে কৰিছে। অসম গভৰ্ণমেণ্ট আৰু অসম পুলিচে গুৱাহাটীৰ মাজমজিয়াত 2জন ফুলকুমলীয়া ছাত্ৰ যুৱকক হত্যা কৰিলে। আজিলৈকে কিন্তু তদন্তও নাই অসম গভৰ্ণমেণ্টৰ পৰা, আজিলৈকে কিন্তু সেই পুলিচ বিষয়াৰ ওপৰত শাস্তিমূলক ব্যৱস্থাও নাই। সেইটোও লৈ দেখুৱাওক, সেইটোও লৈ দেখুৱাওক। তেতিয়াই আপোনালোকৰ মানে ৰেচপেক্ট টু দি মানে হেৰি কেনেকৈ থাকিব, ৰুল অফ ল। অনুসন্ধান বিচৰা আপোনালোকৰ অধিকাৰ আছে আৰু আপোনালোকে সন্তুষ্ট নহ'লে হায়াৰ ফ'ৰামত কমপ্লেইন কৰাৰ অধিকাৰ আছে। কিন্তু আজিৰ যিটো জোৰ সমদল, এই ক্ষেত্ৰত মই আকৌ এবাৰ কাটৰ অনুৰোধ কৰিছোঁ, জোৰখিনি আমাক গতাই দিয়ক। আৰক্ষীয়ে কাটৰ অনুৰোধ কৰিছিল প্ৰতিবাদকাৰীসকলক যাতে এই প্ৰতিবাদী কাৰ্যসূচী সীমানতে তেওঁলোকে সমাপ্ত কৰে। কিন্তু প্ৰতিবাদকাৰীসকল আছিল নাচুৰবান্দা, তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰিব বিচৰা নাছিল আৰু তেতিয়াই যেন কিছু হতাহতি হ'ল, কিছু খণ্ডযুদ্ধৰ সৃষ্টি হ'ল। যোৰহাটতো আজি একেই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল যোৰহাট জিলা আছুৰ তৰফৰ পৰা। তাতো একেই ৰূপ, কাৰণ প্ৰশাসনে ইতিমধ্যে 144 ধাৰা জাৰি কৰি থৈ দিছিল। কিন্তু 144 ধাৰাৰ নিয়ম নামানি এইসকল প্ৰতিবাদকাৰী ওলাই অহাৰ লগে লগে তেওঁলোককো আটক কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল যোৰহাটত। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰখনে কা আইনৰ জৰিয়তে অসমৰ সভ্যতা সংস্কৃতি ধ্বংস হ'ব পৰা যি আইন বলবৎ কৰিছে, এই বিদেশী অনাৰ পৰিকল্পনা কৰিছে, এই কথা অসমবাসী ৰাইজে কেতিয়াও মানি নলয়। ইতিমধ্যে সেই কথা অসমবাসী ৰাইজে স্পষ্ট কৰি দিছে। গতিকে নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা অসমৰ সকলো জাতি জনগোষ্ঠী অসমবাসী ৰাইজ কোনো কাৰণতে ক্ষান্ত নহয়। তাৰ লগে লগে অসম চুক্তি 6 নং দফা কাৰ্যকৰীকৰণৰ যি ব্যৱস্থা, কাৰ্যকৰীকৰণৰ কাৰণে যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিবৰ কাৰণে জাষ্টিছ বিপ্লৱ শৰ্মা নেতৃত্বাধীন কমিটি গঠন কৰিছিলে, সেই কমিটিয়ে প্ৰতিবেদন জমা দিয়াৰ পাছত আজি তাৰিখলৈকে প্ৰতিবেদন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে ইয়াৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানতে জোৰ সমদল কাৰ্যসূচী যোৰহাট জিলা ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছে। আছুৰ পূৰ্বে ৰাইজৰ দলে প্ৰকাশ কৰিলে কিতাপ। শাসকীয় পক্ষৰ বিৰুদ্ধে তেওঁলোকৰ এই কিতাপ বুলি কোৱা হৈছে। কাৰাগাৰৰ ভিতৰৰ পৰা অখিল গগৈৰ তত্বাৱধানত 3 সহযোগীৰ সহায়ত এই কিতাপ প্ৰকাশ কৰি উলিওৱা হৈছে। ভুৱা প্ৰতিশ্ৰুতি বুলি কোৱা হৈছে শাসকীয় পক্ষৰ। 2016 চনৰ নিৰ্বাচনত ৰাজ্যিক বিজেপি দিয়া 476টা প্ৰতিশ্ৰুতিৰ মাত্ৰ 5টাহে পূৰণ কৰিছে বুলি অভিযোগ কৰিছে ৰাইজৰ দলে। অৱশ্যে এই অভিযোগ পোনছাতেই খণ্ডন কৰিছে বা নস্যাৎ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শাসকীয় পক্ষৰ তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে প্ৰতিশ্ৰুতি ক'ত পূৰণ কৰা হোৱা নাই, তেওঁলোকে যুক্তিযুক্তভাৱে সেইখিনি বুজাই দিয়ক, দেখুৱাই দিয়ক। কেৱল মুখৰ কথাত ফুলজাৰি মাৰিলে নহ'ব বুলি কোৱা হৈছে বা কিতাপত লিখিলে নহ'ব, যুক্তিযুক্তভাৱে সেইখিনি দেখুৱাই দিব লাগিব। নিৰ্বাচনৰ পূৰ্বে তথ্য সহকাৰে বিজেপিৰ মিথ্যাচাৰ উদঙাই দিয়া বুলি ৰাজ্যৰ দলে কৈছে। কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে ইয়াত তথ্য সহকাৰে দিয়া হোৱা নাই। 2016 চনৰ নিৰ্বাচনত ৰাজ্যিক বিজেপি দিয়া 476টা প্ৰতিশ্ৰুতিৰ মাত্ৰ 5টাহে পূৰণ কৰিছে বুলি ৰাজ্যৰ দলে অভিযোগ কৰিছে। বিজেপিক হোল ঠেকত পেলাবলৈ ৰাজ্যৰ দলে বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি নামেৰে এখন পুস্তিকা ইতিমধ্যে প্ৰকাশ কৰিছে। জেলৰ পৰা অখিল গগৈ গুজৰণি দিছে এই পুস্তিকাৰ জৰিয়তে। বন্দিত্বৰ জীৱন কটোৱা কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে জেলত থাকিয়েই প্ৰস্তুত কৰিলে এই কিতাপখন। বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ নাম দিয়া হৈছে। 2016 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে ৰাজ্যবাসীক আভুৱা ভাৰিলে বুলি কোৱা হৈছে এই কিতাপখনৰ জৰিয়তে। লগতে 2016 ভিজন ডকুমেণ্টত দিয়া 476টা প্ৰতিশ্ৰুতিৰ মাত্ৰ 5টাহে পূৰণ কৰা বুলি কোৱা হৈছে। আৰু 425টা প্ৰতিশ্ৰুতি পূৰণত বিজেপি বা শাসকীয় দল সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি কোৱা হৈছে এই কিতাপখনৰ জৰিয়তে অখিল গগৈৰ তৰফৰ পৰা। শুকুৰবাৰ অৰ্থাৎ আজি মহানগৰীৰ মঠঘৰীয়া ৰাজ্য দলৰ মুখ্য কাৰ্যালয়ত এই কিতাপখন উন্মোচন কৰে দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই। অখিল গগৈ আৰু তেওঁৰ কাৰাবন্দী 3 সতীৰ্থৰ তত্বাৱধানত প্ৰায় এবছৰ ধৰি কৰা গৱেষণাত পোহৰলৈ আহিছে এই তথ্যসমূহ তেওঁলোকেই দাবী কৰিছে। আনকি বিজেপিয়ে হিন্দু মুছলমান উৎকট সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লোৱা বুলিও ৰাইজৰ দলে অভিযোগ কৰিছে। ভাস্কো ডি শইকীয়াই এই মন্তব্য কৰিছে। ইফালে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক উভতি ধৰি ভাস্কো ডি শইকীয়াই পুনৰবাৰ সমালোচনা কৰে AIUDF আৰু কংগ্ৰেছ দলকো। অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা বিজেপিয়ে কিয় কৰ্তন কৰিলে বুলিও সংবাদমেলত প্ৰশ্ন কৰে ৰাইজৰ দলে। আমি মন্তব্যসমূহ শুনাইছো, কি কয় তেওঁলোকে।
ৰাইজৰ দলৰ কাৰাবন্দী হৈ থকা সভাপতি অখিল গগৈৰ সম্পাদনাত আজি আমি বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি শীৰ্ষক এখন সমীক্ষাত্মক প্ৰতিবেদন প্ৰকাশ কৰিছোঁ। চৰকাৰী দলিল পৰীক্ষা কৰি RTIৰ জৰিয়তে তথ্য সংগ্ৰহ কৰি চৰকাৰী বিজ্ঞাপন পৰীক্ষা কৰি আৰু বিভিন্ন ঠাইত সৰজমিন সমীক্ষা চলাই এই আচলতে সমীক্ষাটো প্ৰস্তুত কৰিছে। 476টা প্ৰতিশ্ৰুতি মাত্ৰ 5টা প্ৰতিশ্ৰুতিয়ে সম্পূৰ্ণৰূপে পূৰণ কৰিছে। আনফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে মোদীলৈ প্ৰস্তাৱান অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ 2014 চনৰ 16 মে'ৰ পাছত কিমান বিদেশী অসম এৰিলে বুলি প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈয়ে। 2014 চনৰ 16 মে'ৰ পাছত বিদেশীয়ে অসম এৰিছেনে? বিগত 7 বছৰৰ অসম চুক্তিৰ কি হ'ল কাৰ্যকৰী? 6 নম্বৰ দফা কাৰ্যকৰীকৰণ সমিতিয়ে দাখিল কৰা প্ৰতিবেদন ক'ত গ'ল বুলি প্ৰশ্ন সুধিছে। বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা কেতিয়া হ'ল বুলিও তেওঁ উল্লেখ কৰিছে। উত্তৰ লাগে এতিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। বিদেশী তালি টোপোলা বান্ধি যাব লাগিব এই কথাটো কৈছিল। এতিয়া কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া অসমলৈ আহিব, আমি অসম জাতীয় পৰিষদে প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ যে 16 মে'ৰ পিছত অসমৰ পৰা যিসকল তালি টোপোলা বান্ধি গ'ল সেইসকলৰ নাম তালিকা সহ যাতে অসমৰ জনসাধাৰণক কয় বা অসমৰ জনসাধাৰণক যাতে দিয়ে, এইটো জনাৰ এইটো সমগ্ৰ অসমৰ ৰাইজে গম পোৱাৰ অধিকাৰ সকলোৰে আছে। গতিকে 16 মে'ৰ পিছত কিমান বিদেশী তালি টোপোলা বান্ধি গ'ল তালিকা সহ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ জনগণক জনাব লাগে। নহ'লে পুনৰবাৰ অসমৰ ৰাইজক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিবলৈ পুনৰবাৰ অহা বুলি ৰাইজে অনুভৱ কৰিব। অতি দুৰ্ভাগ্যজনকভাৱে 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশীক তেওঁলোকে নাগৰিকত্ব দিবৰ কাৰণে উঠি পৰি লাগিল, কা জাপি দিয়া হ'ল। কাৰ যোগেদি 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা অবৈধ হিন্দু বিদেশীসকলক সংস্থাপিত কৰিবলৈ উঠি পৰি লাগিছে। অৰ্থাৎ অসম চুক্তিৰ 5 নম্বৰ দফাক হত্যা কৰা হৈছে। যেহেতু ইতিমধ্যে আমি দ্য প্ৰাইম টাইম শ্ব'ৰ আৰম্ভণিতে আপোনালোকক কৈছোঁ যে আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে আৰু কেইবাটাও দাবী তেওঁলোকে উত্থাপন কৰিছে আৰু বৰ্তমানৰ যি চৰকাৰৰ কিছুমান নীতি তেওঁলোকে সম্পূৰ্ণৰূপে আকৌ এবাৰ বিৰোধিতা কৰিছে। কা আইন কেতিয়াও মানি নলওঁ বুলি আকৌ এবাৰ হুংকাৰ দিছে। আছুৰ সভাপতি দীপাংকৰ নাথ আমাৰ সৈতে লাইভত আছে। মই দীপাংকৰ নাথ ডাঙৰীয়াক স্বাগতম জনাইছোঁ দ্য প্ৰাইম টাইম শ্ব'ৰ মাজলৈ। আপোনালোকৰ আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যজুৰি আমি দেখা পালোঁ আৰু ক'ৰবাত পৰিস্থিতি উত্তপ্ত হৈ পৰাও দেখিবলৈ পালোঁ। দীপাংকৰ নাথ ডাঙৰীয়া, ৰূপায়ণৰ দাবীত নম্বৰ দফাৰ প্ৰতিবেদন যুগুত কৰি ছাবমিট কৰা হৈছিল। সেই প্ৰতিবেদন গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি আগবাঢ়িছিলোঁ। আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ আছুৰ সভাপতি দীপাংকৰ নাথৰ সৈতে। প্ৰতিবাদী কাৰ্যসূচী এতিয়াও চলি আছে বিভিন্ন প্ৰান্তত। ক'ৰবাত প্ৰতিবাদকাৰীক আটক কৰা হৈছে আৰু লগতে তেওঁলোকৰ এই প্ৰতিবাদী কাৰ্যসূচী কিন্তু আইনসংগত নহয় বুলি আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে। কাৰণ আজি পুৱাৰ ভাগতেই প্ৰত্যেক জিলাই জিলাই প্ৰশাসনে 144 ধাৰা জাৰি কৰি থৈছিল, কিন্তু 144 ধাৰাৰ সকলো নীতি নিয়ম যেন তেওঁলোকে জলাঞ্জলি দিলে সেই অভিযোগ উত্থাপন কৰিছে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা, যাৰ বাবে বহু স্থানত প্ৰতিবাদকাৰীক আটক কৰা হৈছে, কৰায়ত্ব কৰা হৈছে আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰিলে প্ৰতিবাদকাৰীসকলক। ছয় নম্বৰ দফা ৰূপায়ণৰ দাবীত 6 নম্বৰ দফাৰ প্ৰতিবেদন যুগুত কৰি ছাবমিট কৰা হৈছিল। সেই প্ৰতিবেদন দৃশ্য আমি দেখুৱাই আছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীৰ। ইতিমধ্যে আমি ধাৰাবাহিকভাৱে আপোনালোকক এই খবৰটো দি আছোঁ। শোণিতপুৰত আজি পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হৈছিল প্ৰতিবাদকাৰীসকল, যাৰ বাবে তেওঁলোকক আটক কৰা হৈছিল। আন প্ৰান্ততো কিছু উত্তপ্ত পৰিৱেশৰ সৃষ্টি হ'ল আৰু গুৱাহাটী মহানগৰীত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, দীপাংকৰ নাথে নেতৃত্ব লয় এই প্ৰতিবাদৰ। জোৰ লৈ তেওঁলোক ওলাই আহিল। অৱশ্যে আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰি উল্লেখ কৰিছিল যে জোৰসমূহ উভতাই দিয়ক আৰু তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী তাতে সমাপ্ত কৰক, কিন্তু প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰিব বিচৰা নাছিল। সেই দৃশ্য বৰ্তমান টিভিৰ পৰ্দাত আপোনালোকে দেখি আছে। ব্যাপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ। আমি দীপাংকৰ নাথৰ সৈতে পৰৱৰ্তী সময়ত যোগাযোগ স্থাপন কৰিম, কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। এইটো সপ্তাহৰ দাদাৰ পছন্দ মজেন্টা শুজ।
মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। মুখ্যমন্ত্ৰীৰ অসম আগমনৰ পূৰ্বে আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই ব্যাপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে। উজান বজাৰত আছুৰ প্ৰতিবাদী কাৰ্যসূচী দেখা গ'ল, য'ত নেতৃত্ব ল'লে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু দীপাংকৰ নাথে। শ্বহীদ ন্যাসৰ সন্মুখত আৰু আছু আৰু আৰক্ষীৰ মাজত কিছু কথাৰ কটাকটি হ'ল। আৰক্ষীয়ে বাধা প্ৰদান কৰিলে আছুৰ প্ৰতিবাদকাৰীসকলক, কাৰণ 144 ধাৰাৰ নিয়মসমূহ আৰু আছুৱে মানি লোৱা নাছিল বুলি তেওঁলোকে অভিযোগ কৰিছে। কেৱল উজান বজাৰতেই নহয়, ৰাজ্যৰ আন আন প্ৰান্ততো সদৌ অসম ছাত্ৰ সন্থাই ব্যাপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী আজি ৰূপায়ণ কৰিলে। জোৰ সমদল তেওঁলোকে বাহিৰ কৰিলে ৰাজ্যৰ প্ৰতিটো কোণতেই, আৰু তাতেই যেন কিছু অথন্তৰ ঘটিল, কাৰণ 144 ধাৰা আজি ৰাজ্যৰ প্ৰত্যেকখন জিলাতেই জাৰি কৰা হৈছিল, কিন্তু 144 ধাৰাৰ নিয়ম নামানি আছুৰ কৰ্মীসকল বা সদস্যসকল ওলাই অহাৰ বাবে তেওঁলোকক বাধা দিয়া হ'ল, কৰায়ত্ব কৰা হ'ল। আছুৰ সভাপতি দীপাংকৰ নাথ আমাৰ সৈতে লাইভত আছে। দীপাংকৰ নাথ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ দ্য প্ৰাইম টাইম শ্ব'ৰ মাজলৈ। আপোনালোকে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে, কিন্তু এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে আপোনালোকে অনুমতি লাভ কৰা নাছিল। সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে 22, 23, 24 তাৰিখে অসমত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব। আৰু যিহেতু ইয়াৰ আগতে 14 চনৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি 16 মে'ৰ পিছত বাংলাদেশে তালি টোপোলা বান্ধিম বুলি কৈ অসমীয়াৰ আৱেগক লৈ পেলাই হেতালি খেলি পেলাই তেওঁলোকে 43 বছৰৰ বাংলাদেশীৰ বোজা আমাৰ ওপৰত জাপি দিছে। গতিকে তাৰ প্ৰতিবাদৰ কাৰণে, কাৰণ এতিয়া নিৰ্বাচন সময় সমাগত, এই সময়ত ভুৱা প্ৰতিশ্ৰুতি দি, মিছা প্ৰতিশ্ৰুতি দি আমাৰ মানুহক ভুল পথে পৰিচালিত কৰিবৰ কাৰণে পুনৰ অসমলৈ আহিছে। গতিকে এই সময়ত সেইকাৰণে ছাত্ৰ সন্থাই যিহেতু কাজ জাপি দিছে আমাৰ ওপৰত, নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 আমাৰ ওপৰত জাপি দিছে, লগতে EIA প্ৰত্যাহাৰ কৰাৰ দাবীত, আৰু লগতে ক্লজ 6ৰ ৰিপৰ্ট, যিটোখন প্ৰতিবেদন ইতিমধ্যে ছাবমিট কৰা হৈছিল, সেই প্ৰতিবেদনখন সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাৰ দাবীত আমি এই কাৰ্যসূচী ঘোষণা কৰিছিলোঁ। আৰু আজি সমগ্ৰ অসমত অসম চৰকাৰৰ পুলিচে তেওঁলোকে বাধা দিছে। আচলতে গণতান্ত্ৰিক প্ৰতিবাদ এটাক বাধা দিয়াটো কেনেকুৱা সমীচীন কথা হৈছে সেই কথাটো মানুহে বিবেচনা কৰিব, কিন্তু সংগ্ৰামী গণতান্ত্ৰিক ধাৰা এটা স্তব্ধ কৰিব নোৱাৰে, এই কথা স্পষ্ট। সেইকাৰণে চৰকাৰৰ এনে কাৰ্যক আমি গৰিহণা দিছোঁ। ইতিমধ্যে শোণিতপুৰ জিলাত প্ৰতিবাদকাৰীসকলক গুলীয়াগুলীকৈ পিটিছে। শোণিতপুৰৰ পুলিচ প্ৰশাসনৰ নিৰ্দেশত শোণিতপুৰ জিলাৰ সভাপতি, সাধাৰণ সম্পাদক সহ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ 2গৰাকী সদস্য, বিশেষকৈ নয়নজ্যোতি গগৈ আৰু পৰিস্মিতা বৰা সাহিত্য সম্পাদিকা, তেওঁলোক ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে। নয়নজ্যোতিৰ ইতিমধ্যে মূৰ ফালি দিছে, আৰু কেইবাজনৰ আঘাতপ্ৰাপ্ত হৈছে। গতিকে এনেধৰণে পুলিচৰ দমন নীতিৰ জৰিয়তে যদি তেওঁলোকে ইয়াত লাগু কৰিব বিচাৰিছে, তেতিয়াহ'লে এই কথা কেতিয়াও আমি সহ্য নকৰোঁ, আৰু অসমৰ জনসাধাৰণে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। অসমৰ জনসাধাৰণক প্ৰতাৰিত কৰি অসমৰ জনসাধাৰণৰ মাজত কাজ জাপি দিছে, কাজ জাপি দি আমাৰ মাজত লাখ লাখ বাংলাদেশীৰ বোজা হিন্দুৰ নামত তেওঁলোকে আমাৰ ওপৰত জাপি দিছে। আমাৰ ভাষা, সংস্কৃতি, সভ্যতা নিশেষ হ'ব, ইমান কৈ থকাৰ পিছতো তেওঁলোকে আন্দোলন, গণতান্ত্ৰিকভাৱে কৰা এটা আন্দোলন, শান্তিপূৰ্ণভাৱে কৰা এটা আন্দোলন বাধা দিয়াৰ যি প্ৰক্ৰিয়া তেওঁলোকে লৈছে, ইয়াৰ উচিত প্ৰত্যুত্তৰ হ'ব। আৰু শোণিতপুৰ জিলা ছাত্ৰ সন্থা, সকলো জিলা ছাত্ৰ সন্থাক এইদৰে তেওঁলোকে বাধা প্ৰদান কৰিছে। এতিয়া আমালৈ খবৰ আহি আছে, এতিয়ালৈকে খবৰ অহা মতে মুখ্য কাৰ্যালয়লৈ অহা খবৰ মতে শোণিতপুৰ জিলাত গুলীয়াগুলীকৈ পিটিছে। তাত আৰক্ষী বাহিনীয়ে, ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে শান্তিপূৰ্ণভাৱে এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। তেওঁলোকে জোৰলৈ শোভাযাত্ৰা কৰি হয়তো আধা কিলোমিটাৰ, 1 কিলোমিটাৰ গ'লহেঁতেন। কি সাংঘাতিক ধৰণৰ অশান্তি হ'লহেঁতেন, কাৰণ ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা এনেধৰণৰ প্ৰতিবাদী আন্দোলন কৰি আহিছে। গতিকে এই আন্দোলনত কেতিয়াও আমি হিংসাত্মক ৰূপ দিয়া নাই, আৰু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ কাৰণে আমি সকলোৱে উপস্থিত আছিলোঁ। এনে অৱস্থাত তেওঁলোকে এই প্ৰশাসনে যি ধৰণৰ শোণিতপুৰ জিলা প্ৰশাসনে যি কাম কৰিলে, তাক আমি গৰিহণা দিছোঁ।
আৰু অসমৰ জনসাধাৰণে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। নিশ্চয় দীপাংকৰ নাথ ডাঙৰীয়া আৰক্ষী প্ৰশাসনে যুক্তি দিছে যে তেওঁলোকে 144 ধাৰা জাৰি কৰি থৈ দিছিল আৰু তাতে আপোনালোকৰ এই প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে বাহিৰ কৰিলে যাৰ বাবে তেওঁলোকে বাধা দিবলৈ বাধ্য হ'ল। তেওঁলোকৰ যুক্তি হ'ল এয়া কেৱল আপোনালোকৰ আন্দোলন হ'ব বুলি জানিয়েই আৰক্ষী প্ৰশাসনে জিলাই জিলাই 144 ধাৰা জাৰি কৰিছিল নেকি? নহয়, সেই কথাটোৱে হঠকাৰী, কাৰণ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ বিৰুদ্ধে যোৱা এটা কথা। কাৰণ ছাত্ৰ সন্থাই আন্দোলন কৰিছে আৰু সমগ্ৰ অসমত আৰক্ষীয়ে বাধা দিছে। ছাত্ৰ সন্থাৰ সভ্যসকলে, ছাত্ৰ সন্থাৰ সদস্যসকলে তেওঁলোকে এইটো মানিছে। আৰক্ষীয়ে বাধা দিছে, অলপ দূৰলৈ ওলাই গৈছে, ক'ৰবাত প্ৰতিবাদ কৰিছে, তাৰপিছত নিজে হয়তো জোৰ লৈ যি প্ৰটেষ্ট কৰিব লাগে কৰিছে, তাৰপিছত নিজে গুচি আহিছে। কিন্তু শোণিতপুৰ জিলা প্ৰশাসনে কি কাৰণত মানুহক গুৰুকে পিটিব লগা হ'ল? শোণিতপুৰ জিলা আৰক্ষী প্ৰশাসনে ছাত্ৰীৰ ওপৰত তেওঁলোকে হাত তুলিছে। আমাৰ শোণিতপুৰ জিলাৰ পৰাই প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদিকা পৰিস্মিতা বৰাক গুৰুকে পিটিছে, তাই কাপোৰ কানি চিৰি দিছে আৰু লগতে কেইবাগৰাকীও তেনেকৈ আঘাতপ্ৰাপ্ত হৈছে। নয়নজ্যোতি গগৈ কেন্দ্ৰীয় সমিতিৰ এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য, তেওঁৰ মূৰ ফালিছে। মনোজ দাস সাধাৰণ সম্পাদক শোণিতপুৰ জিলা ছাত্ৰ সন্থা, তেওঁৰ হাতত আঘাতপ্ৰাপ্ত হৈছে। গতিকে এইদৰে দমনমূলকভাৱে যদি প্ৰশাসনে এনে কাম কৰে বা চৰকাৰে এনেকৈ গণতান্ত্ৰিক আন্দোলনক বাধা দিব খুজিছে, ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। দীপাংকৰ নাথ ডাঙৰীয়া, শোণিতপুৰ জিলা ছাত্ৰ সন্থাই সিদ্ধান্ত লৈছে যে কাইলৈ শোণিতপুৰ জিলা বন্ধ থাকিব। আপোনালোকে কেন্দ্ৰীয় নেতৃত্বই ইয়াত কি সিদ্ধান্ত ল'ব? সদৌ অসম ছাত্ৰ সন্থাই আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক গুৰুকৈ পিটিছে। গতিকে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ নিজা যি কৰ্তৃত্ব আছে, কৰ্তৃত্বৰ আধাৰত তেওঁলোকে ভৱিষ্যতে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব। আগন্তুক দিনত আপোনালোকৰ এই আন্দোলন এনেধৰণেই চলি থাকিব দীপাংকৰ নাথ ডাঙৰীয়া? ছাত্ৰ সন্থাই স্পষ্টকৈ কৈছোঁ, বাতিল নোহোৱা পৰ্যন্ত EIA প্ৰত্যাহাৰ নকৰালৈকে আৰু ক্লজ 6ৰ প্ৰতিবেদন তেওঁলোকে যিহেতু কৰিম বুলি কৈছে, সংসদত কৈ মিছা কথা কৈ তেওঁলোকে এতিয়া ওলোটা খৰ মাৰিছে। তেওঁলোকে প্ৰতিবেদনখন এতিয়াও তেওঁলোকে দিল্লীত ছাবমিট কৰিব পৰা নাই। তো এনেধৰণৰ কথা কিমান দিন ঠগিব অসমৰ মানুহক? গতিকে এই আটাইকেইটা কথাৰ দাবীতহে আচলতে আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। বাতিল কৰিব লাগিব, EIA প্ৰত্যাহাৰ কৰিব লাগিব আৰু আমাৰ জাতিৰ ৰক্ষা কবচ যি অসম চুক্তিৰ 6 নম্বৰ দফাৰ যিখন প্ৰতিবেদন ইতিমধ্যে উচ্চস্তৰীয় সমিতিয়ে ছাবমিট কৰিছিল 1 বছৰ আগতে, সেই প্ৰতিবেদনখন এতিয়ালৈকে এটা খাপ আগবঢ়া নাই আৰু সেইকাৰণে প্ৰতিবাদ কৰিব লগা হৈছে। দীপাংকৰ নাথ ডাঙৰীয়া, মোৰ অন্তিমটো প্ৰশ্ন হ'ল যে শাসকীয় পক্ষই আপোনালোকক ধাৰাবাহিকভাৱে সমালোচনা কৰি আছে আৰু যিহেতু অসম জাতীয় পৰিষদো গঠন হ'ল, আপোনালোকৰ নেতাগৈ অসম জাতীয় পৰিষদত যোগদান কৰিছেগৈ আৰু শাসকীয় পক্ষই সন্দেহ কৰিছে যে আপোনালোকৰ আন্দোলনসমূহে অসম জাতীয় পৰিষদক আগন্তুক দিনত সহায় কৰিব, তাৰ বাবে আপোনালোকে হেনো আন্দোলন কৰি আছে। ইয়াৰ কি যুক্তিযুক্ত উত্তৰ হ'ব আপোনাৰ দীপাংকৰ নাথ ডাঙৰীয়া? নহয়, আন্দোলন যেতিয়া চলি আছিল তেতিয়া কোনো পলিটিকেল পাৰ্টি ফৰ্ম হোৱা নাছিল। আন্দোলন অসমৰ জনসাধাৰণ একত্ৰিত হৈ ৰাজপথত ওলাই আহি কাৰফিউ প্ৰয়োগ কৰি পেলাই বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। গতিকে এইবোৰ অযথা কথা, এইবোৰ কথাই ছাত্ৰ সন্থাৰ শক্তিটোক বিচলিত কৰিব নোৱাৰে। অসমীয়া জনসাধাৰণৰ স্বাৰ্থ বিঘ্নিত কৰি 43 বছৰৰ বাংলাদেশীৰ বোজা আমাৰ ওপৰত জাপি দিছে। গতিকে প্ৰতিবাদ হ'বই। ধন্যবাদ জনাইছোঁ দীপাংকৰ নাথ, সেইখিনি সময় আমাক দিয়াৰ বাবে। এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আগন্তুক দিনতো চলাই নিয়াৰ হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাই। দ্য প্ৰাইম টাইম শ্ব' এনেধৰণে আমি চলাই থাকিম। বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আছে, উত্থাপন কৰিম, কিন্তু বাণিজ্যিক বিৰতিৰ পাছত।